জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ তামাৰহাটৰ বৰখুচুৱা গাঁৱত শোকাবহ ঘটনা পানীত পৰি খলিল সমাধি দুই ছাত্ৰী স্কুল বন্ধ হোৱাৰ বাবে বৰজান গাঁৱৰ দুই ছাত্ৰী গৈছিল মাছ মাৰিবলৈ বৰখুচুৱা গাঁৱত থকা এটা গাঁতত পৰি খলিল সমাধি দুই ছাত্ৰী জয়নাল শেখৰ কন্যা ৰেশমিনা পাৰবিনৰ মৃত্যু কুদ্দুছ শেখৰ কন্যা কুলসুমা খাতুনৰ মৃত্যু ৰেশমিনা পাৰবিন বৰজান এমই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী কুলসুমা খাতুন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী স্থানীয় ৰাইজে দুয়োকে গাঁতত পৰি থকা দেখি উদ্ধাৰ কৰে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণা কৰে পুনৰবাৰ জনাইছো তামাৰহাটৰ বৰখুচুৱা গাঁৱত শোকাবহ ঘটনা পানীত পৰি খলিল সমাধি দুই ছাত্ৰী স্কুল বন্ধ হোৱাৰ বাবে বৰজান গাঁৱৰ দুই ছাত্ৰী গৈছিল মাছ মাৰিবলৈ বৰখুচুৱা গাঁৱত থকা এটা গাঁতত পৰি খলিল সমাধি দুই ছাত্ৰীৰ জয়নাল শেখৰ কন্যা ৰেশমিনা পাৰবিনৰ মৃত্যু কুদ্দুছ শেখৰ কন্যা কুলসুমা খাতুনৰ মৃত্যু ৰেশমিনা পাৰবিন বৰজান এমই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী কুলসুমা খাতুন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী স্থানীয় ৰাইজে দুয়োকে গাঁতত পৰি থকা দেখি উদ্ধাৰ কৰে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণা কৰে আমাৰ ঘৰৰ পূবফালে এটা পুখুৰী আছে পুখুৰী মানে গাঁত আছে তাতে মানে চিঞৰ বাহৰ মানুহ আছিলে বহুত তো মই ঘৰত ধুনা পাই কিনে গ'লো যাই কিনে তাতে চাইছো এটা ৰেড বডি উঠাইছে এটা মৰিছে বাচ্চা এটা উঠাইছে পাছত আৰু কৈছে যে আৰু এজন আছে পিছত মই নামিছো নামাৰ পিছত খুজি বাঢ়ি পিছত আৰু এজন উঠাইছো উঠাৰ পিছত ভাবিছো এইফালৰ পৰা হস্পিটেল লৈ যাম সিহঁতে ঘৰৰ ফালে লৈ গ'ল এতিয়া হস্পিটেল লৈছে না ক'ত গৈছে এইটো নাজানো কোন গাঁও আমাৰ গাঁও বৰখুচুৱা কিন্তু এই গাঁও এই ছোৱালী দুজনৰ গাঁও হ'ল বৰজান মই নাম নাজানো এই আমাৰ ঘৰৰে ওচৰত ইমান বেছি দূৰ আমাৰ ফালে লৈ যাব কৈছো মই ক'ত লৈ গ'ল ইমাৰ্জেঞ্চি এম্বুলেঞ্চক ফোন কৰো সেই সময়ত এম্বুলেঞ্চ ফোন নুঠা